শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, গুৰু দক্ষিণা পৰ্টেল সম্পৰ্কে এটা ভাল খবৰ দিব ওলাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলো পৰ্যায়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, গুৰু দক্ষিণা পৰ্টেল সম্পৰ্কে এটা ভাল খবৰ দিয়াৰ ঠিক আগতে মই আমাৰ PMS পৰ্টেলৰ কেইটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ, অৱগত কৰিব বিচাৰিছোঁ যে এই PMS পৰ্টেলটো অনলি ফৰ ইনষ্টিটিউশ্যন, নন প্ৰভিঞ্চিয়েলাইজড ইনষ্টিটিউশ্যন। ইয়াতে কি কৰিছে, আমাৰ কিছুমান ড্ৰপ শিক্ষকে লেফ্ট আউট, ড্ৰপ আউট, এই শিক্ষকবিলাকেও ইয়াতে পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছে। এতিয়া চাওক, এই পৰ্টেলটোৰ ওপৰত যিখিনি গাইডলাইন আছে, এই গাইডলাইনখিনিত স্পষ্টভাৱে লিখা আছে আৰু পৰ্টেলটোত সোমাওঁতেও আপোনালোকে ধুনীয়াকৈ দেখা পায় যে কিছুমানে কৈছে যে শেষৰ যিটো অপশ্যন ইনষ্টিটিউশ্যন ইজ প্ৰভিঞ্চিয়েলাইজড বাট ষ্ট্ৰীম এণ্ড ডিপাৰ্টমেণ্ট নট প্ৰভিঞ্চিয়েলাইজড, এই অপশ্যনটোত যায় ছিনিয়ৰ ছেকেণ্ডাৰীয়ে হওক, হাইস্কুলৰে হওক বা ME স্কুলৰ হওক, কিছুমান ড্ৰপ শিক্ষকে অনলাইন কৰিছে বা পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি সেই স্কুলখনৰ নামত যিটো নিৰিখ এটা ধৰি থৈ দিয়া আছে ফিজটো, সেই ফিজটো পে' কৰিছে। এতিয়া কথাটো হ'ল, যিটো পৰ্টেল প্ৰভিঞ্চিয়েলাইজ মেনেজমেণ্ট ছিষ্টেম, এইটো আমি বাৰে বাৰে কৈ আহিছোঁ, এইটো অনলি ফৰ ইনষ্টিটিউশ্যন, নন প্ৰভিঞ্চিয়েলাইজড ইনষ্টিটিউশ্যনৰ কাৰণে। এতিয়া ইয়াতে যদি আপোনালোকে কোনোবাই পৰ্টেলত পঞ্জীয়ন কৰিছে, ইয়াৰ দায়বদ্ধতাটো কোনে ল'ব বাৰু? আপোনালোকে ইয়াতে, বহুতে মোক ফোন কৰিছে, নাই অপশ্যন আছে ছাৰ, তাতে সোমাব পৰা অপশ্যন আছে ছাৰ। য়েছ, সোমাব পৰা অপশ্যনটো আপোনালোকে পাইছে, কিন্তু তাতে লিখা আছে যে নন প্ৰভিঞ্চিয়েলাইজ ডিগ্ৰী কলেজ বুলি লিখা আছে। তাতে আকৌ সোমাই গৈ ছিনিয়ৰ ছেকেণ্ডাৰী, হাইস্কুলৰ বা ME স্কুলৰ শিক্ষকবিলাকে তাতে পঞ্জীয়ন কৰিছে। এইটো আচলতে কৰিব নালাগে, আৰু কোনোবাই যদি কৰিছে এইবিলাক ভুল হৈছে। এতিয়া কথাটো হ'ল, মই আন এটা কথা ক'ব বিচাৰিছোঁ এই পৰ্টেলটোৰ ক্ষেত্ৰত। PMS পৰ্টেলত বহুতে কাৰোবাৰ হয়তো 2-3জন শিক্ষক কৰ্মচাৰী বাদ থাকোঁতেই কম্পিউটাৰৰ ল'ৰাজনে ভুলতে ফাইনেল ছাবমিট মাৰি দিলে, তাৰপিছত তাতে আৰু অডিট অপশ্যন পোৱা নাই, এড অপশ্যনটো অহা নাই। তাৰপিছতে কোনোবাই হয়তো ভুলকৈ নথিপত্ৰ দিওঁ, ভুল তথ্য দিওঁ ফাইনেল ছাবমিট মাৰি দিছে, পিছত শুধৰণি কৰিবৰ কাৰণে কোনো ব্যৱস্থা পোৱা নাই। এনেধৰণৰ যিমানখিনি সমস্যা আছে, এই সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আমি সেইসকল শিক্ষানুষ্ঠানৰ কাৰণে, যিবিলাক শিক্ষানুষ্ঠানত এতিয়া সেই ভুলবোৰ হৈ গৈছে, বহুত শিক্ষানুষ্ঠান হৈছে, ইতিমধ্যে বহুতে আমাৰ লগত যোগাযোগ কৰিছে, আৰু বাকী কাৰোবাৰ যদি হৈছে আমাৰ লগত যোগাযোগ কৰিব। মোৰ হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিব বা ফোন কৰিব, ফোনত নাপালে মেছেজ কৰিব যে আপোনালোকৰ যদি তেনেকুৱা ভুল হৈছে বা ভুলতে 2-4জন শিক্ষক থাকি গ'ল, আপোনালোকে ফাইনেল ছাবমিট মাৰিলে বা ভুলকৈ নথিপত্ৰ বা ভুলকৈ কাৰোবাৰ তথ্য তাতে সন্নিৱিষ্ট হ'ল, এতিয়া শুধৰণি কৰিব পৰা নাই, এনেকুৱা যদি সমস্যা থাকে আমাৰ লগত যোগাযোগ কৰিব। আমি এই আটাইবিলাক শিক্ষানুষ্ঠানক এটা দিনত, এই ভুল হোৱা শিক্ষানুষ্ঠানখিনিক এটা দিনত আমি এই পৰ্টেলৰ যি স্বত্বাধিকাৰী তেওঁলোকৰ লগত আলোচনা কৰি খুলি দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা কৰি আছোঁ বা আলোচনা কৰি আছোঁ। অন্য এটা কথা কওঁ যে গুৰু দক্ষিণা পৰ্টেল, ভাল খবৰটো দিছোঁ এতিয়া আপোনালোকক। গুৰু দক্ষিণা পৰ্টেলটো কি হৈছে, বহুদিন সকলোৱে অপেক্ষাত আছে, আৰু ইতিমধ্যে আপোনালোকে গমে পায় যে এই পৰ্টেলৰ নামত কিছুমান দুৰ্নীতি হৈছে। কোনোবাই ফৰ্মেট দিছে, দি টকা পইচা সংগ্ৰহ কৰিছে, এইবিলাক বন্ধ হ'ব লাগে। বহুত
যোগাযোগ কৰাৰ পিছত আপোনালোকক এটা ভাল খবৰ দিওঁ যে অহাকালি গুৰু দক্ষিণা পৰ্টেলটো লঞ্চ হ'ব। বিশেষ সূত্ৰে আমি জানিব পাৰিছোঁ। মই নকওঁ যে ক'ৰ পৰা কেনেকৈ গম পাইছোঁ এই কথাখিনি আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু এটা কথা ক'ব পাৰোঁ যে অহাকালিলৈ গুৰু দক্ষিণা পৰ্টেলটো লঞ্চ হ'ব। চৰকাৰে এটা আনুষ্ঠানিকতাৰ মাজেৰে কৰিব, কিন্তু কোনো সংস্থা বা সন্থাক ইয়াৰ এই অনুষ্ঠানটোলৈ নামাতে, যিহেতু পৰ্টেল খোলাৰ এটা মানে আনুষ্ঠানিকতা আগতেই মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৰিছে। গতিকে আপোনালোকে অহাকালিৰ পৰা ইণ্টাৰনেটত এই গুৰু দক্ষিণা পৰ্টেলটো উপলব্ধ হ'ব, আপোনালোকে পাব। আৰু কাকো আপোনালোকে যদি কিবা পৰ্টেলটোত সোমোৱাৰ কাৰণে যদি কিবা অসুবিধা পায় আমাৰ লগত যোগাযোগ কৰিব। আমি সেইমতে আপোনালোকক দিহা পৰামৰ্শ দিবৰ কাৰণে আমি যত্ন কৰিম। কিন্তু কাককে যাতে এই পৰ্টেলৰ নামত গুৰু দক্ষিণাৰ নামত যাতে কোনোৱে 1 টকাও যাতে কাকো নিদিয়ে, এই কথাটো মই কিন্তু বাৰম্বাৰ আপোনালোকক কৈ আছোঁ। এনেকুৱা কেলেংকাৰীবিলাকৰ কাৰণেই আচলতে আমাৰ এই সমস্যাটো দীৰ্ঘদিনীয়া মানে সমস্যা হৈ গৈ আছে। সমাধানৰ ফালে আমি মানে চেষ্টা কৰোঁ, কিন্তু কিছু সংখ্যক শিক্ষক কৰ্মচাৰীয়ে ইয়াক মানে এটা বেলেগ ধৰণে লৈ যাব খোজে, এই সমস্যাটোক জীয়াই ৰাখিব খোজে। পৰ্টেলটো নিদিলেই, গুৰু দক্ষিণা পৰ্টেলটো নিদিলেই ভালপোৱা শিক্ষকো আমাৰ এই হয়তো এই বঞ্চিত শিক্ষকসকলৰ মাজৰে কোনোবা হয়তো নেতা আছে। গতিকে আমি বিচাৰিছোঁ যে সকলোৱে গুৰু দক্ষিণা পৰ্টেলত আপোনালোকে পঞ্জীয়ন কৰক। বহুত ততাতয়া কৰিব নালাগে, হঠাৎ বন্ধ হৈ নাযায়। আৰু আমি আপোনালোকক কথা দিছোঁ যে পৰ্টেল বন্ধ হোৱাৰ অতি কমেও 3 দিন আগত আপোনালোকক আমি এটা খবৰটো জনাব পাৰিম। ধন্যবাদ।